বিজেপি চৰকাৰৰ বেটি বাঁচাও বেটি পঢ়াও শ্লোগান কেৱল হিন্দুৰ বাবেই নেকি? কিশোৰী দুজনী হিন্দু হলে উজনি অসমৰ ৩০টা দল সংগঠনে ইমান সময় সমগ্ৰ অসমত তুলপাৰ লগালে হয় কি জানি? মুছলমান হোৱা বাবেই আৰক্ষীয়ে এলাগি কৰিছে ইহঁতক। আৰু বিজেপি চৰকাৰৰ শ্লোগান হ'ল বেটি বাঁচাও বেটি পঢ়াও। গতিকে মুছলমানৰ ক্ষেত্ৰত তেওঁলোকৰ বেটি বাঁচাও বেটি পঢ়াও নাই নেকি? গতিকে হিন্দু লোকসকলে যে তেনেকৈ আহি পেলাই মাৰপিট কৰে মুছলমানক, তেওঁলোকৰ ওপৰত বিচাৰ কৰা কোনো ধৰণৰ আমি দৃষ্টি আকৰ্ষণ আমি নেদেখোঁ। কিন্তু যি সময়ত আমি দেখা পাওঁ যে মুছলমানে কোনো এজন ব্যক্তিয়ে মানে হিন্দু কোনোবা এজনৰ ওপৰত আক্ৰমণ কৰিছে বা বেয়া কৰ্ম কৰিছে, এই যে উজনি অসমৰ ৩০-৩৫টা তথাকথিত দল সংগঠন তেওঁলোকে ৰাজপথ অৱৰোধ কৰিবলৈ তেওঁলোকে প্ৰতিবাদ কৰা দেখা যায়। আজি মুছলমান কিশোৰী সন্তান নাৰী শিশুক মাৰপিট কৰিলে তেওঁলোকৰ কোনো ধৰণৰ একশ্যন নাই। সমগ্ৰ অসমৰ মাজত বৰ্তমান কোনো ধৰণৰ মুছলমান নাৰীৰ কোনো সুৰক্ষা নাই, মুছলমান সমাজৰ কোনো সুৰক্ষা নাই। গতিকে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তেখেতক অনুৰোধ কৰিছোঁ, আপোনালোকে আইন সকলোৰে বাবে সমান কৰক। কি হিন্দু কি মুছলমান? মুছলমান কিশোৰীক হিন্দু পিতা পুত্ৰই আক্ৰমণ কৰাৰ বাবে সৰব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। দেৱেশ্বৰ নাথ আৰু বিকাশ নাথ নামৰ পিতা পুত্ৰই অনাধিকাৰ প্ৰৱেশ কৰি মুছলমান কিশোৰীক মাৰপিট কৰি হাত ভাঙি দিয়ে। মৰিগাঁও জিলাৰ সীমামূৰীয়া অকৰাবৰী পিতৃহীন দুজনী ছোৱালী তেওঁলোকে ঘৰৰ ভিতৰতে আছিলে। নাম আছিলে আপোনাৰ দেৱেশ্বৰ নাথ নামৰ এজন ব্যক্তি ইয়াত আহিছে। তেখেতে আপোনাৰ প্ৰাক্তন পুলিচ হয়, তেখেতে আগতে পুলিচ কৰি আৰক্ষী আছিলে। সেই ব্যক্তিজনে ধান খেতিত দুটা হাঁহ যোৱাৰ বাবেই মানে অনাধিকাৰ প্ৰৱেশ কৰি পেলাই ছোৱালীজনীৰ ওপৰত খুব অন্যায় অত্যাচাৰ কৰি মাৰপিট কৰিছে। আমি গম পাইছোঁ ইতিমধ্যে মেডিকেল কৰিছে, হাতৰ আপোনাৰ হাড়দিও ভাঙিছে বুলি আমি গম পাই আছোঁ, ফ্ৰেকচাৰ হৈছে। গতিকে ভুক্তভোগী পৰিয়ালে আহোমগাঁও আৰক্ষী পহৰা চকীত গোচৰ ৰুজু কৰাত পঞ্জীয়ন নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। তেওঁলোকে গৈ পেলাই এখন এজাহাৰ পত্ৰ দাখিল কৰিছিল আহোমগাঁও থানাত। তেওঁলোকৰ এজাহাৰ পত্ৰখন ICA একচেপ্ট কৰা নাই বুলি আমি গম পাইছোঁ। গতিকে অতিকে লজ্জাজনক আৰু আচৰিত কথা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কয় যে নাৰী সুৰক্ষা লাগে আৰু বিজেপি চৰকাৰৰ শ্লোগান হ'ল বেটি বাঁচাও বেটি পঢ়াও। গতিকে মুছলমানৰ ক্ষেত্ৰত তেওঁলোকৰ বেটি বাঁচাও বেটি পঢ়াও নাই নেকি? গাঁওবাসীয়ে সাক্ষী দিলে ঘৰ বাৰী ভাঙি দিয়াৰ ধমকি দেৱেশ্বৰ নাথ বাহিনীৰ। বিকাশ নাথ তেওঁলোকে যে এনেকে অত্যাচাৰ অনিচাৰ ব্যভিচাৰ কৰিলে তাৰ কাৰণে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তেওঁলোকক কঠোৰ শাস্তি দিবৰ কাৰণে আমি প্ৰশাসনক আহ্বান জনাইছোঁ। 4 দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত পৰিয়ালে কাষ চাপিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ নেতৃত্বত এটি সজাতি দল উপস্থিত হয় ভুক্তভোগী পৰিয়ালৰ কাষত। 48 ঘণ্টাত দোষীক গ্ৰেপ্তাৰ নকৰিলে থানা ঘেৰাও কাৰ্যসূচী লোৱাৰ হুংকাৰ সংগ্ৰাম পৰিষদৰ। দেৱেশ্বৰ নাথ আৰু তেখেতৰ পুত্ৰ বিকাশ নাথ এই দুজন ব্যক্তিক যদি 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে আমি আহোমগাঁও থানা আৰু ঢিং থানা ঘেৰাও কৰিম অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। কাৰণ মুছলমানৰ ওপৰত অন্যায় হ'লে তেওঁলোকৰ কোনো ধৰণৰ ভ্ৰক্ষেপ নাথাকে, কিন্তু হিন্দু সমাজৰ ওপৰত যদি কোনো ধৰণৰ আক্ৰমণ হয় সমগ্ৰ অসমজোৰা এটা বহুত ডাঙৰ ইছ্যু ভিত্তিত তেওঁলোকে এটা পৰিৱেশ ভয়াৱহ কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা চলায়। কিশোৰী দুজনীৰ ন্যায়ৰ পক্ষত ওলাই আহিল শ শ গাঁওবাসী। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন TV।